আপোনালোকে ভিডিঅ'টো চাই থাকক। হাতীকেইটা কি সুন্দৰকৈ এই ৰাস্তাই বাগানৰ মাজৰ ৰাস্তা আহি আছে। মই এইখিনিত বহি লৈ পেলাই ভিডিঅ' বনাই আছোঁ, কিন্তু হাতীকেইটাই কি কৰে ক'ব পৰা নাই। কালি মোক দেখি লৈ চুচানলৈ হৈছে। এইটো মোৰ পৰা বহুত দূৰত আছে। ইমান ধুনীয়াকৈ শাৰী পাতি আহিছে, কিন্তু এটা কথা, হাতী এনেকুৱা এটা জন্তু, বহুত জ্ঞানী জন্তু। তেওঁক কোনো ডিষ্টাৰ্ব নিদিলে হাতীয়েও মানুহক একো নকৰে, কিন্তু এচাম লোকে হাতীক দেখিলে বহুত অশান্তি কৰে। এই হাতীটো লৈ চাওক, হাতীটো অকলশৰীয়া হৈ গ'ল। ইহঁতৰ জাকটো অলপ দূৰৈত আছে, সেয়ে জাকটো বিচাৰি গৈ আছে। নালাগেনে ঐ জানমণি, জীৱনত শান্তি নহ'ব কি জানি। সেয়া চাওক আপোনালোকে, হাতীৰ জাকটো আহি পালে। এতিয়া সি হাতীৰ জাকটোৰ ওচৰলৈ গৈহে সি শান্তি পাইছে। আৰু এই বাগানডোখৰত বাঘ বহুত আছে, কিন্তু সেইটো কাৰণে হয়তো হাতীটোৱে কিবা গম পাইছে। এই জাকটোত সৰু সৰু কেঁচুৱা পোৱালিও আছে। এইটো চাওক, কেঁচুৱা পোৱালি এটা ওলাইছে। ধেৰ হাতী ইয়াত। এই চব কেঁচুৱা পোৱালিও বহুত আছে এই জাকটোত। ইয়াত প্ৰায় 40টা মান হ'ব হাতী। চকু পানী পৰি জান জুৰিব, 772 বৰশীটো পাব।